Hello friends, welcome to this channel. Railway Group D এর নোটিফিকেশনটো আহি গ'ল এক্সামটো কেতিয়া হ'ব। এক্সামটো ষ্টাৰ্ট হ'ব 17 নৱেম্বৰ 2025 পৰা আৰু ডিচেম্বৰ এণ্ড তক এক্সাম চলি থাকিব। আৰু এক্সামৰ বাবে যিটো এডমিট কাৰ্ড আছে এইটো 10 নৱেম্বৰত আহিব আৰু সিটি যিটো ট্ৰেভেলিং এলাউন্স ফ্ৰী থাকে যে এইটো 10 তাৰিখৰ পৰা প্ৰকাশ পাব। আৰু যিসকলে লোকে আধাৰ কাৰ্ড নাই বা আধাৰ কাৰ্ডটো আপডেট কৰিলে বা কিবা প্ৰব্লেম থাকিলে কাৰণ ইয়াত আধাৰ ভেৰিফিকেশ্যন হ'ব। আধাৰ কাৰ্ড ভালকৈ লৈ যাবা, আধাৰ কাৰ্ড অৰিজিনেলটো লৈ যাবা প্ৰিণ্ট আউট কৰি কিনি আৰু ভালকৈ লৈ যাবা। আৰু কিবা কিবি আপডেট কৰাৰ থাকিলে এতিয়াও আপডেট কৰি দিয়া, এতিয়াও বহুত টাইম আছে আৰু সকলোৱে ষ্টাডি কৰি থাকা, ভালকৈ পঢ়ি থাকা। এতিয়াও তোমালোকৰ তাত 2 মাহ আছে, ভালকৈ পঢ়ি থাকা এতিয়াও। আৰু ছায়েন্সৰ ওপৰত অলপ বেছিকৈ জোৰ দিব লাগে। ৰেলৱে গ্ৰুপ ডিৰ পৰা ছায়েন্সৰ ওপৰত হয়। এক্সাম বহুত সোনকালে হৈ আছে, 2 মাহ আছে, ভালকৈ ষ্টাডি কৰি থাকা আৰু ভালকৈ পঢ়ি থাকা। টাইম বহুত আছে, এতিয়াও ষ্টাডি কৰি থাকা, কণ্টিনিউ জাৰি ৰাখা।